হেল্ল' বন্ধু-বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল। বন্ধু-বান্ধৱীসকল, তোমালোকৰ বাবে কেইটামান পোষ্ট ওলাইছে য'ত তোমালোকে আবেদন কৰিব পাৰিবা। মানে তোমালোকৰ মেডিকেল ডিপাৰ্টমেন্টৰ নিচিনাই তোমালোকৰ কেইটামান পোষ্ট ওলাইছে য'ত তোমালোকে আবেদন কৰিব পাৰিবা। ইয়াতে যদি তোমালোকে আবেদন কৰা তেতিয়াহ'লে তোমালোকৰ বয়স কিমান হ'ব লাগিব বা তোমালোকে ইয়াতে কি কি কোৱালিফিকেশ্যন লাগিব বা তোমালোকে কি কি ষ্টাডি কৰিব লাগিব, এই সকলোবোৰ ইয়াতে আমি আলোচনা কৰিম। ত' বন্ধু-বান্ধৱীসকল, আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। য'ত তোমালোকে ইয়াতে পোষ্টৰ বিষয়ে যদি অলপ আলোচনা কৰো তেতিয়াহ'লেতো জিএনআৰচি মেডিশ্বপৰ পৰা তোমালোকৰ কেইটামান পোষ্ট ওলাইছে য'ত তোমালোকে আবেদন কৰিব পাৰিবা। আৰু পোষ্টৰ নাম হৈছে ফাৰ্মাচী এছিষ্টেণ্ট পোষ্ট। মানে তোমালোকৰ ফাৰ্মাচী ডিপাৰ্টমেন্টৰ পৰাই বেছিভাগ পোষ্ট ওলাইছে আৰু ইয়াতে য'ত তোমালোকে আবেদন কৰিব পাৰিবা। আৰু এইটো তোমালোকে দিন হিচাপতো তুমি শ্বিফ্ট হ'ব পাৰিবা বা মৰ্ণিং হিচাপত তুমি শ্বিফ্ট হ'ব পাৰিবা বা ডে হিচাপত শ্বিফ্ট হ'ব পাৰিবা বা ইভিনিং হিচাপত তোমালোকে শ্বিফ্ট হ'ব পাৰিবা। মানে তোমাৰ ইচ্ছা অনুসৰি, মানে তোমালোকৰ যি টাইমত তোমাৰ সুবিধা হয় সেই টাইম অনুসৰি তুমি আবেদন কৰিব পাৰিবা। আৰু ইয়াতে যদি তোমাৰ পোষ্টৰ কথা আলোচনা কৰো তেতিয়াহ'লে 28টা পোষ্ট আছে মেল আৰু ফিমেল দুয়োৰ বাবে। মানে তোমালোকৰ ইয়াতে 28টা পোষ্ট, তাৰ মানে মেল আৰু ফিমেল তোমালোকে দুয়ে আবেদন কৰিব পাৰিবা। এতিয়া আহা বন্ধু-বান্ধৱীসকল, ইয়াতে যদি মেল ফিমেল দুয়ে আবেদন কৰে তেতিয়াহ'লে তোমালোকৰ বয়স কিমান হ'ব লাগিব। ইয়াতে যদি তোমালোকৰ মেল ফিমেল দুয়ে আবেদন কৰে তেতিয়াহ'লে তোমালোকৰ বয়স মেক্সিমাম তোমালোকৰ 28 ইয়াৰ্ছ আৰু মিনিমাম তোমালোকৰ 18 ইয়াৰ্ছ হ'লে হৈ যাব। মানে দেশৰ নাগৰিক হ'ব লাগিব মাথোন। তোমালোকে যদি ইয়াতে আবেদন কৰা তেতিয়াহ'লে তোমালোকৰ কোৱালিফিকেশ্যন কি কি লাগিব। মানে তোমালোকে যদি ইয়াতে আবেদন কৰা তেতিয়াহ'লে বন্ধু-বান্ধৱীসকল, তোমালোকৰ শিক্ষাগত অৰ্হতা কি লাগিব। ইয়াতে যদি আবেদন কৰা তেতিয়াহ'লে তোমালোকৰ জাষ্ট খালি তোমাৰ হায়াৰ ছেকেণ্ডাৰী বা 12 পাছ কৰিলে হৈ যাব। আৰু ইয়াতে যদি তুমি আবেদন কৰা তাৰপিছত তুমি যদি সফল হোৱা তেতিয়াহ'লে তোমালোকৰ দৰমহা কি থাকিব বা কিমান থাকিব। এইটোৰ বিষয়ে যদি অলপ আলোচনা কৰো তেতিয়াহ'লে তোমালোকৰ ইয়াতে ভালেমান এটা হেণ্ডচাম চেলাৰী আছে য'ত তোমালোকে 12,000 টকা চেলাৰী পাবা। তাৰপিছত যদি তুমি নাইটত শ্বিফ্ট হোৱা তেতিয়াহ'লে তোমালোকৰ কিবা এটা বোনাছ আছে, তাৰপিছত তোমালোকৰ পূজা বোনাছ আছে, তাৰপিছত তোমালোকৰ এক্সট্ৰা বেনিফিট থাকিব, তাৰপিছত লগতে তোমালোকৰ গ্ৰেড পে থাকিব। ইয়াৰ লগতে মিলাই মিলি কৰি বহুত বহুত মানে তোমালোকৰ এটা এক্সট্ৰা অৰ্ডিনেৰী লেভেলৰ তোমালোকৰ হেণ্ডচাম এটা চেলাৰী হৈ যাব। ত' বন্ধু-বান্ধৱীসকল, ইয়াতে যদি আবেদন কৰা তেতিয়াহ'লে তোমালোকৰ কি কি তেওঁলোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। আমি জব ডেছক্ৰিপশ্যনৰ বিষয়ে অলপ আলোচনা কৰো। ইয়াতে যদি তুমি আবেদন কৰা তেতিয়াহ'লে তোমালোকৰ এছামিছ এণ্ড হিন্দী লেংগুৱেজ মাষ্ট বি, তোমালোকৰ ক'ব পৰা হ'ব লাগিব বা লিখিব পৰা হ'ব লাগিব বা বুজিব পৰা হ'ব লাগিব। আৰু তোমালোকৰ ফাৰ্মাচিষ্ট ষ্টৰত তোমালোকৰ মেডিচিন, তাৰপিছত হেল্থৰ বিষয়ে, তাৰপিছত যিবিলাক মেডিচিন আহিলে সেইবিলাক মেডিচিন ভাল না বেয়া সেইবিলাক তোমালোকৰ চেক কৰিব পৰা হ'ব লাগিব। তাৰপিছত বন্ধু-বান্ধৱীসকল, ইয়াতে তোমালোকৰ যিটো তোমালোকৰ ফাৰ্মাচিষ্ট থাকিব তাতে তোমালোকৰ ঔষধ পানী আছে, সেই ঔষধ পানী বিলাক তোমালোকে ভালকৈ কাষ্টমাৰৰ ওচৰত বা কাষ্টমাৰৰ সন্মুখত তোমালোকৰ শ্ব' কৰিব লাগিব। মানে ভাল ভাল ঔষধবোৰ তোমালোকক প্ৰভাইডেড কৰিব লাগিব কাষ্টমাৰক। আৰু তোমালোকৰ এই সকলোবোৰ তুমি নিজে মেইনটেইন কৰিব লাগিব। টাইম টু টাইম তোমালোকে মেইনটেইন কৰিব লাগিব আৰু তোমালোকক কাষ্টমাৰক হেপী কৰিব লাগিব। মুঠতে ক'বলৈ গ'লে তোমালোকৰ কাষ্টমাৰক হেপী কৰিব লাগিব আৰু তোমালোকে ভাল ভাল ঔষধবোৰ সন্মুখত দাঙি ধৰিব লাগিব। আৰু বন্ধু-বান্ধৱীসকল, ইয়াতে যদি তুমি আৰু এটা কথা, গুৰুত্বপূৰ্ণ কথা, তুমি যদি ছফ্টৱেৰ বা তোমালোকে যদি এক্সেলৰ বিষয়ে কাম জানা তেতিয়াহ'লে তোমালোকৰ আৰু যি দৰমহা থাকিব তাৰ লগতে কিবা এক্সট্ৰা তোমালোকৰ দৰমহা থাকিব। যদি তুমি তাৰমানে যিসকল ল'ৰা-ছোৱালী মেডিশ্বপ বা মেডিকেল ডিপাৰ্টমেন্টত কাম কৰে সেইসকল ল'ৰা-ছোৱালীয়ে ক'ব পাৰিব। সেইসকল ল'ৰা-ছোৱালীয়ে যদি এক্সেলৰ বিষয়ে যদি অলপ গম পায় তেতিয়াহ'লে তাৰমানে মেডিকেলৰ বা ফাৰ্মাচিষ্টৰ ডিপাৰ্টমেন্টৰ যিবিলাক হিচাপ নিকাচ হয় সেইবিলাকৰ এটা ৱেবচাইট আছে য'ত এক্সেলৰ জৰিয়তে তোমালোকৰ সেই হিচাপ নিকাচবোৰ কৰিব লাগে। আৰু তোমালোকে তাতে কৰিব পাৰা যদি বা এক্সেলৰ কাম যদি পাৰা তেতিয়াহ'লে তোমালোকৰ ভাল এটা আৰু হেণ্ডচাম চেলাৰী তোমালোকৰ এক্সট্ৰা প্লাছ হৈ যাব। এইটো তোমালোকে ভালকৈ মনত ৰাখিবা। আৰু বন্ধু-বান্ধৱীসকল, যদি তুমি ইয়াতে আবেদন কৰা তেতিয়াহ'লে তোমালোকৰ ফিজ কিমান কাটিব বা তোমালোকৰ এইটো লাষ্ট ডেট কিমান। যদি তুমি ইয়াতে আবেদন কৰা তেতিয়াহ'লে তোমালোকৰ এইটো ফিজ তোমালোকৰ এতিয়ালৈকে মেনশ্যন কৰি দিয়া নাই। তোমালোকৰ সোনকালে
তোমালোকৰ ইয়াতে মেনশ্যন কৰি দিব আৰু এইটো লাষ্ট ডেটটো আছে 10/12/2025 মানে ডিচেম্বৰৰ 10 তাৰিখত তোমালোকৰ এইটো লাষ্ট ডেট আছে। তোমালোকে সোনকালে আবেদনখন কৰি ল'বা, নহ'লে লাষ্টত গৈ ৱেবছাইটখন শ্ল' হৈ যায় আৰু তোমালোকে আবেদনখন কৰিব নোৱাৰা। আৰু বন্ধু-বান্ধৱীসকল তোমালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ কথা, তোমালোকে এতিয়াৰ পৰা ষ্টাডি আৰম্ভ কৰি দিয়া। এতিয়াৰ পৰা যদি ষ্টাডি আৰম্ভ কৰা তেতিয়াহ'লে ভৱিষ্যতত গৈ ভাল এটা ফলাফল দেখুৱাব পাৰিবা। বন্ধু-বান্ধৱীসকল তোমালোকে যদি এতিয়াৰ পৰা প্ৰেক্টিচ আৰম্ভ কৰা তেতিয়াহ'লে লাষ্টত গৈ তোমালোকৰ বেছি কষ্ট নহয় বা তোমালোকৰ 2 বা 3 মাহ পিছতে তোমালোকৰ এডমিটখন আহিব। তাৰ পিছতে তোমালোকৰ তাতে ডেটখন মেনশ্যন কৰি দিয়া থাকিব কেতিয়া এক্সাম হয়। আৰু এতিয়াৰ পৰা যদি তুমি প্ৰেক্টিচ আৰম্ভ কৰি থাকা বা এতিয়া যদি প্ৰেক্টিচ কৰা তেতিয়াহ'লে তোমালোকৰ তেতিয়া খৰধৰ কৰিব নালাগিব। মানে তোমালোকৰ কিবা কিবি এটা আয়ত্তৰ ভিতৰত থাকিব আৰু তোমালোকৰ যিবিলাক অনলাইন ক্লাছ আছে বা তোমালোকৰ যিটো অনলাইনত ক্লাছ কৰে বা ইউটিউবত তোমালোকে চাব পাৰিবা। অনলাইনবিলাক তোমালোকে চাবা আৰু তোমালোকৰ যিবিলাক ভাল ভাল কিতাপ আছে বা কাৰেণ্ট এফেয়াৰ, তাৰপিছত হিষ্টৰিকেল বুক যিবিলাক আছে তোমালোকে সেইবিলাক পঢ়িবা বা জেনেৰেল নলেজ, তাৰপিছত তোমালোকৰ ৰিজনিং, তোমালোকৰ মুঠতে 4-5টা টপিকৰ ওপৰত এক্সাম বিলাক হয়। যেনেকুৱা ৰিজনিং, জিকে, হিষ্টৰিকেল, তাৰপিছত মেথামেটিক্স, এইবিলাকৰ ওপৰতে তোমালোকৰ বেছিভাগ এক্সাম আহে। মানে 50-50 বা 20-20 মাৰ্ক ধৰা থাকে, য'ত তোমালোকৰ কুৱেশ্যন থাকিব, তাতে তোমালোকে টিক মাৰ্ক দিবা। বা তোমালোকৰ এক্সাম বিলাক অপচনেল চিষ্টেমত হয়। মানে তোমালোকৰ ধৰা 4টা অপচন থাকিব বা 3টা অপচন থাকিব, তাৰ পৰাই তোমালোকে এটা যিটো শুদ্ধ হয় তোমালোকে সেই শুদ্ধটো বাছি ল'ব লাগিব। সেয়েহে বন্ধু-বান্ধৱীসকল তোমালোকে 1 মাৰ্কৰ কুৱেশ্যনৰ ওপৰত বেছিকৈ গুৰুত্ব দিবা। আৰু যিকোনো তোমালোকে টপিক পঢ়িবা সেই টপিক তোমালোকে সাৰাংশ সহকাৰে, অৰ্থাৎ তোমালোকৰ গল্প সহকাৰে তোমালোকে মনত ৰাখিবা। যদি তোমালোকে গল্প সহকাৰে মনত ৰাখা তেতিয়াহ'লে তোমালোকে যিকোনো কুৱেশ্যন বা য'ৰ পৰা তোমালোকে কুৱেশ্যন আহক না কিয় তোমালোকে তাৰ পৰা তোমালোকে এনচাৰ দিব পাৰিবা। বন্ধু-বান্ধৱীসকল তোমালোকে ভালকৈ পঢ়িবা, ভালকৈ ষ্টাডি কৰা, তেতিয়াহে তোমালোকে বা তোমালোকৰ ভৱিষ্যত ভাল এটা উজ্জ্বল হ'ব। মানে ভৱিষ্যত উজ্জ্বল হ'ব।